প্ৰাঞ্জিত আপোনাৰ কাষলৈ আহিছোঁ আজি হনুমান জয়ন্তী আমি সেই আধ্যাত্মিক পৰিৱেশৰ অনুমান ল'ব বিচাৰিছোঁ আপোনাৰ জৰিয়তে প্ৰাঞ্জিত হয় আজি পবিত্ৰ হনুমান জয়ন্তী আৰু চ'ত মাহৰ পূৰ্ণিমা তিথিত প্ৰভু হনুমানে জন্মলাভ কৰিছিল বুলি লোকবিশ্বাস লোক পৰম্পৰা আছে আৰু সেই পৰম্পৰা সাৰোগত কৰি প্ৰতিটো হনুমান মন্দিৰতে পুৱাৰে পৰাই ভক্তৰ হোত বোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ গণেশগুৰিৰ হনুমান মন্দিৰত আৰু ইয়াৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ ভক্তৰ লালি নিচিগা হোত পুৱাৰে পৰা আমি দেখিবলৈ পাইছোঁ প্ৰভু বজৰংবলীৰ আশীষ গ্ৰহণ কৰিবৰ বাবে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছেহি ভক্তসকল আৰু এনেদৰে তেওঁলোকে ভক্তি আৰু তেওঁলোকৰ সেৱাৰে বজৰংবলীৰ ওচৰত তেওঁলোকে আশীষ কামনা কৰা দেখিবলৈ পোৱা গৈছে আৰু দিনজোৰা কাৰ্যসূচীৰে আজিৰ এই মন্দিৰ ভাগত তেওঁলোকৰ কাৰ্যসূচী আছে আৰু আমি পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ পূজা অৰ্চনাৰ ইতিমধ্যেই এই মন্দিৰত পূজা আৰম্ভ হৈ গৈছে ভক্তসকলে তেওঁলোকে ধূপ নৈবেদ্য লৈ তেওঁলোকে আশীষ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ মহানগৰীৰ গণেশগুৰিৰ এই হনুমান মন্দিৰৰ পৰিৱেশ মই ভক্তসকলৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম পুৱাৰে পৰাই এক লালি নিচিগা হোত দেখিবলৈ পাইছোঁ আমি প্ৰণৱ দাক অকণমান পাইছোঁ আপুনি সেৱা ল'লে এইটো আজি বুলি নহয় আচলতে বহু বছৰ আগৰে পৰাই কামেশ্বৰনাথ হনুমান মন্দিৰত আহোঁ হনুমান জয়ন্তীত বিশেষ দিন গতিকে হনুমান জয়ন্তীত আহি ভাল লাগে হনুমানজীৰ ওচৰত সেৱা জনাওঁ ৰাইজৰ কুশলাৰ্থে দেশখনৰ কুশলাৰ্থে নিৰ্বাচনী বতৰ গতিকে নিৰ্বাচনৰ বতৰত নিজৰ দলটোৰ কাৰণেও সেৱা জ্বলাইছোঁ সকলোৰে মংগল কৰক আৰু এই হনুমান মন্দিৰটো সঁচাকৈ এক প্ৰসিদ্ধ মন্দিৰ গতিকে এই হনুমান মন্দিৰত আহিলে সকলোৱে কৃপা পায় সকলোৱে আশীৰ্বাদ পায় আপোনালোককো হনুমান জয়ন্তীৰ শুভেচ্ছা জনাইছোঁ সকলোৰে মংগল হওক জনাইছোঁ আৰু এনেদৰে মই কৈছোঁৱেই যে মহানগৰীৰ হনুমান মন্দিৰৰ ঐতিহ্য আৰু পৰম্পৰা আছে আৰু লোকবিশ্বাস অনুসৰি এই মন্দিৰত ভক্তসকলে বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকে বজৰংবলীৰ তেওঁলোকে আশীষ কামনা কৰে আৰু দেখিবলৈ পাইছে তেওঁলোকে সকলোৱে সুখে শান্তিৰে মংগল কামনাৰ্থে পূজা অৰ্চনা কৰা আমি দেখিবলৈ পাওঁ বিভিন্নজন আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ মনৰ ভাৱসমূহ আমি ল'বলৈ যত্ন কৰিম পুৰুষ মহিলা সকলোৱে শাৰী পাতি এনেদৰেই তেওঁলোকে প্ৰভুৰ ওচৰত শৰণাপন্ন হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে চাকি ধূপ জ্বলাই এক প্ৰকাৰে সেৱা তেওঁলোকে কৰিছে আৰু ভিতৰ ভাগত যদি আপোনালোকে লক্ষ্য কৰে তেনেহ'লে এতিয়াও যথেষ্ট লোকৰ সমাগম হৈছে আৰু এনেদৰেই প্ৰতিটো প্ৰান্তৰ পৰা অহা লোকসকলে এক প্ৰকাৰে আজিৰ দিনটোত তেওঁলোকে এই যি পৰিৱেশ আধ্যাত্মিক এক পৰিৱেশৰ মাজত বুৰ গৈছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই পাঞ্জাবাৰীৰ পৰা আহিছে আজি হনুমান জয়ন্তী বা প্ৰভুৰ ওচৰত কেনেধৰণে সেৱা অৰ্চনা কৰিছে বছৰটো ভালে কুশলে যাওক চবৰে শুভ হওক সেই কামনা কৰিছোঁ ধন্যবাদ আৰু এনেদৰে মই কৈছোঁৱে যে তেওঁলোকে যাতে বছৰটো ভালে কুশলে যাওক পৰিয়ালৰ সকলোৱে সুখ শান্তিৰে থাকিব পাৰে এই কামনা আমি তেওঁলোকে কৰা দেখিবলৈ পাইছোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি উপস্থিত হৈছেহি আৰু মই কৈছোঁৱে যে হনুমান মন্দিৰৰ যথেষ্ট ঐতিহ্য আৰু তেওঁলোকৰ এক মাহাত্য আছে যি মাহাত্ম্যৰ জৰিয়তে এই মন্দিৰলৈ বিভিন্ন স্থানৰ পৰা লোকসকলৰ আগমন ঘটে আৰু এনেদৰেই তেওঁলোকে ধূপ ধূনা তেওঁলোকে নৈবেদ্যৰে এক প্ৰকাৰে প্ৰভুৰ ওচৰত শৰণাপন্ন হোৱা দেখিবলৈ পোৱা যায় আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে গতিকে এনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ যিহেতু মই কৈছোঁৱেই যে আজি पवित्र हनुमान जयंती जी जी आप कहाँ से हैं हम तो इलाहाबाद से हैं इलाहाबाद से हाँ और इधर बगल में मेरा ऑफिस है हम दर्शन करने के लिए आए हैं अभी क्या बताना चाहेंगे हनुमान जयंती के बारे में हनुमान जी सबका सुप्रीम पावर है सबका कल्याण करे हाँ सबका अच्छा हो শক্তি বল সামৰ্থ্য আৰু বুদ্ধি এই সকলোখিনি গুণ প্ৰভু হনুমানে প্ৰদান কৰে বুলি সকলোৰে বিশ্বাস কৰে আৰু তাৰ ফলশ্ৰুতিতে এনেধৰণৰ আধ্যাত্মিক পৰিৱেশ আমি এঞ্জেলা চাংমাই প্ৰতিটো প্ৰান্ততে দেখিবলৈ পাওঁ আৰু এনেদৰেই কণ কণ ল'ৰা ছোৱালীক লৈ পিতৃ মাতৃসকল আহিছে বাইদেউ ক'ৰ পৰা আহিছে মই পাঞ্জাবাৰীৰ পৰা আহিছে আপুনি সদায় আহেনে নে আজিহে আহিছে নাই আহি থাকে আজি হনুমান জয়ন্তী বুলি আহিছোঁ ভগৱানৰ ওচৰত আশীৰ্বাদ ল'ব আহিছোঁ যাতে বছৰটো ভালে ভালে পাৰ হয় আমি কৈছোঁৱে যে এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে এই মন্দিৰত আৰু আমি দেখিবলৈ পাইছোঁ প্ৰসাদ বিলাইছে যিসকল ইয়াতে আৰ্তজন আছে বা যিসকল লোক ইয়াতে থাকে তেওঁলোককো প্ৰসাদ তেওঁলোকে বিতৰণ কৰে আৰু এনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাওঁ আৰু সকলোৱে যাতে মিলা প্ৰীতিৰে সমাজখন যাতে সকলোৱে মিলা প্ৰীতিৰে থাকিব পাৰে সেই কামনা কৰে ক'ৰ পৰা আহিছে আপুনি মই ইয়াতে খ্ৰীষ্টান বস্তিতে থাকোঁ আপুনি এনেধৰণে সদায় আহে পূজা অৰ্চনা সদায় আহোঁ মই আজি ডেইলি আহোঁ বুলি ক'ব লাগে পাৰি আৰু ভগৱানৰ ইচ্ছা ডেইলি আহোঁ মই
আৰু আজি খুবেই ভাল লাগে অভিষেক কৰি ইয়াত প্ৰত্যেক বছৰে মই আহি ৰাতিপুৱা 8:30 9টা মানত ইয়াত অভিষেক আৰম্ভ হয় আৰু আমি ইয়াত হনুমান জয়ন্তীৰ দিনা অভিষেক কৰোঁ আৰু পাব্লিকো বহুত সহযোগ কৰে আৰু আহি খুবেই ভাল লাগে খুবেই আনন্দিত হয় তে আপোনালোকেও ইয়াত অকণমান প্ৰসাদ খাই যাব আপোনালোক চবকে অনুৰোধ জনালোঁ আমি কৈছোঁ যে বিভিন্নজন আহিছে আৰু এতিয়াও লানিচিগা এক প্ৰকাৰে আমি ভিৰ দেখিবলৈ পাইছোঁ বাইদেউ ক'ৰ পৰা আহিছে আমি ইয়াৰ পৰা সুন্দৰপুৰৰ পৰা আহিছোঁ হনুমান জয়ন্তী প্ৰভুৰ ওচৰত কেনেধৰণে আশীষ কামনা কৰিব সকলোকে মংগল কৰক মংগল কামনা কৰিছোঁ চবৰে ল'ৰা ছোৱালীকেইটাক ভাল কৰক ভাল মানুহ কৰক ইমানে নিশ্চিতভাৱে আৰু এনেধৰণৰ আমি পৰিৱেশটো দেখুৱাইছোঁ প্ৰতিগৰাকীয়ে তেওঁলোকে শৰণাপন্ন হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল আহিছে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলো আহিছে তেওঁলোকে আহি আশীষ কামনা কৰা দেখিবলৈ পোৱা গৈছে জ্যেষ্ঠসকলো আহিছে তেওঁলোকে পূজা অৰ্চনা কৰিব তেওঁলোকে পূজা আগবঢ়াব ক'ৰ পৰা আহিছে আপুনি এই মই গণেশগুৰিৰ পৰা আহিছোঁ গণেশগুৰিৰ পৰা আহিছে অঁ ইয়াতে দি থাকোঁ চব বছৰে হনুমানৰ ওপৰত বিশ্বাস আছে আৰু এইটো ধৰক আমি আমাৰ ঘৰৰ মন্দিৰৰ নিচিনা একদম বেক চাইডে থাকোঁ সেইকাৰণে ইয়াতে আধ্যাত্মিক পৰিৱেশ খুব ভাল লাগে নহয় হয় সেইটো ভাবিবই নোৱাৰি আৰু আমি কৈছোঁ যে এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে আৰু এই মুহূৰ্তত মই আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ গণেশগুৰিৰ কামেশ্বৰ নাথ হনুমান মন্দিৰৰ পৰিৱেশটো আমি আপোনালোকক দেখুৱাইছোঁ এতিয়াও ভিতৰত নাম প্ৰসংগ চলি আছে আৰু তাৰ সমান্তৰালভাৱে বাহিৰতো এক যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে কিয়নো প্ৰভুৰ ওচৰত আশীষ গ্ৰহণ কৰিবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি উপস্থিত হৈছেহি কলেজীয়া ছাত্ৰ ছাত্ৰীসকল আহিছে তাৰ সমান্তৰালভাৱে বয়োজ্যেষ্ঠসকলো আহিছে দিনজোৰা কাৰ্যসূচীৰে আজি এই মন্দিৰতে খুব ধুনীয়াকৈ হনুমান জয়ন্তী পালন কৰা হ'ব আৰু ইতিমধ্যে আমি কৈছোঁ যে বল শক্তি সামৰ্থ্য আৰু বুদ্ধি এই সকলোখিনি যাতে মানুহৰ হৃদয়লৈ আহে বা মানুহৰ মনলৈ আহে সেই কামনা কৰি এক প্ৰকাৰ এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হয় আধ্যাত্মিক এক পৰিৱেশৰ সূচনা হয় তেওঁলোকে নাম প্ৰসংগৰে মুখৰিত কৰি তোলে হনুমান মন্দিৰৰ চৌপাশ আৰু গতিকে এই পৰিৱেশটো আমি দেখুৱাইছোঁ আৰু এনেধৰণৰ এটা আধ্যাত্মিক পৰিৱেশৰ সূচনা হৈছে কেৱল এই স্থানতেই বুলি নহয় গুৱাহাটী মহানগৰীৰ বিভিন্ন হনুমান মন্দিৰত একেই পৰিৱেশ পুৱাৰে পৰাই ভক্তসকলৰ লানিচিগা হোঁত আমি দেখিবলৈ পাইছোঁ কোনোবাই যদি আৰ্তজনক প্ৰসাদ বিলাইছে কোনোবাই আকৌ নিজৰ কাৰণে ঘৰখনৰ কাৰণে সমাজৰ কাৰণে শান্তি কামনা কৰি প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে এঞ্জেলা চাংবাই হয় আমি ধন্যবাদ জনাইছোঁ প্ৰাঞ্জিত আপোনাক আজি হনুমান জয়ন্তী গতিকে আজিৰ দিনটোত এনেধৰণৰ এটা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যতে প্ৰত্যেকটো হনুমান মন্দিৰতে এই ভিৰ পৰিলক্ষিত হৈছে দেশৰ ভিন্ন প্ৰান্ততো হনুমান ভক্তসকলৰ ভিৰ প্ৰত্যেকটো হনুমান মন্দিৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত